অকল কণীৰ দামে নহয়, ধুবুৰীত বৃদ্ধি পাইছে, হুৰাহুৰে বৃদ্ধি পাইছে শাক পাচলিৰ দাম। আকাশলংঘী হৈছে শাক পাচলিৰ দাম। ৰাইজে অতিষ্ঠ হৈছে। ৰাইজৰ কিছু কথা জানিবলৈ আজি আমি আহি উপস্থিত হৈছোঁ ধুবুৰীৰ নিউ মাৰ্কেট বজাৰ এলেকাত। আৰু বজাৰ এলেকাত যিসকল লোকসকল আছে, বজাৰ কৰিবলৈ আহিছে, তেওঁলোকৰ পৰা কিছু ভাষ্য গ্ৰহণ কৰিবলৈ আমি আজি আহি উপস্থিত হৈছোঁ। আমি ৰাইজৰ ভাষ্য গ্ৰহণ কৰিম। চাওক এই প্ৰতিবেদন। বজাৰত আহিছে, বজাৰ কৰিলো। দাম কেনেকুৱা? আছে, মোটামুটি দাম আছে। এতিয়া বাঢ়িছে। কণীৰ দাম কণীৰ দামটো একে ডাঙৰ আকাশ ছোৱা হৈ গৈছে। হয়, কি ক'ব চৰকাৰক? কণী আগে আছিল 15 টকা যোৰা, এতিয়া হৈছে 18 টকা যোৰা। চৰকাৰক কি ক'ব? চৰকাৰ কি ক'ম, চৰকাৰ এইবিলাকতো চৰকাৰৰ কোনো নাই। চৰকাৰতো বহুতেই কৰি আছে, যেহেতু চৰকাৰ ভাল কাম কৰিছে। কিন্তু এতিয়াতো মানে এইবিলাকতো কাঁচা মালৰ বস্তু, দাম আপ ডাউন হৈ থাকে। বৰ্তমান বাঢ়িছে। আগন্তুক বিধানসভা নিৰ্বাচন সমাগত, হয়, এই চৰকাৰখনে বিচাৰে না নতুনত্ব? নহয়, এই চৰকাৰী ভাল আছে। এই চৰকাৰী ঠিক আছে। আঁচনিবোৰ পাইছে আপোনালোকে? হ্যাঁ, পাইছো, সব পাইছো। হ্যাঁ, সব পাইছো। ভাল কাম কৰিছে। হ্যাঁ, ভাল কাম কৰিছে। আগন্তুক সময়ত এই চৰকাৰ থাকিব লাগে। হ্যাঁ, থাকিবই লাগে। এইটো ভাল কাম কৰিছে, মানুহে কোনো অসুবিধা হোৱা নাই। কি কি সুবিধা লাভ কৰিছে? সব দিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিছে, তারপর অৰুণোদয় দিছে, লাখপতি বাইদেউৰ এইবিলাক দিছে, সব দিছে। আপোনালোক সন্তুষ্ট? আমার সন্তুষ্ট এইবিলাক সরকারের উপরে। কি ক'ব? সবজির দাম আকাশলংঘী। প্রথমে তো ND24ক আমি ধন্যবাদ দিছোঁ। মানে সবজির দাম বিশেষ করে বহুত দাম বাঢ়িছে। বেশিরভাগে মরিচের দামটো বেশি বাঢ়িছে, মানে ধারণা জলকীয়াটো। মানে সেইটো গভর্নমেন্টে তো কই থেকে বস্তুর দাম কম, তো সেইটো কন্ট্রোল করার ক্যাপাসিটি হল আমার সাপ্লাই ডিপার্টমেন্টের। কিন্তু আমি দেখা পাও তো বহু দিনের পৰা সাপ্লাই ডিপার্টমেন্ট কিন্তু এতিয়াও বজাৰতই নাহে, এটা কন্ট্রোল নকৰে। তো এনেকৈ যদি বজাৰ ধীরে ধীরে বাঢ়ি থাকে, মানুহে বজাৰ কৰিব কেনেকৈ? মার্কেটের টকাৰ নাটনি, কোনো ইন্ডাস্ট্রি নেই ধুবুৰীত। আমার চলাফুরাতো অসুবিধা, বেশিরভাগ দুখীয়া মানুহ বেছিকৈ অসুবিধা। যিহেতু চাকরিজীৱী আছে সিহঁতৰ কথা বেলেগ, কিন্তু আমি তো বজাৰ কৰিব নোৱাৰোঁ। 1 কেজি জলকীয়া কিনিলে এতিয়াও 100 টাকা 80 টাকার তলত পোৱা নাযায়। বেঙেনাৰ দাম বাঢ়িছে। বেঙেনার বহুত দাম, আগতে 100 টাকা আছিল, এতিয়া 80 টাকা ভালটো খাবলৈ হ'লে। কণীৰ দাম কণীৰ দামটো কোৱাই নচলে, মাহে মাহে বাঢ়ি আছে। এই কালি এটা, পৰহি এটা, সেইকাৰণে বস্তু কিনাত আমাৰ খুব অসুবিধা। এইটো কন্ট্রোল কৰিব লাগে, চৰকাৰক অনুৰোধ কৰিছোঁ আমি। মার্কেটটো যেহেতু বিধানসভা নির্বাচন সমাগত, কেনেধৰণে চৰকাৰ হ'ব লাগে? বিধানসভা নিৰ্বাচনত আমি বিচাৰোঁ যিহেতু চৰকাৰে আমাক নিৰাপত্তা দিব পাৰে, আমি যাতে সকলোৱে জাতি ধৰণে মিলি তুলি চলিব পাৰোঁ। আৰু যিয়ে আমাক সহায় কৰিব, বস্তুৰ দাম কেনে বস্তু বা যিকোনো লাইনত আমাক যিটো কন্ট্রোল কৰিব, তেনেকুৱা আমি বিচাৰোঁ। শাসনাধিষ্ঠিত চৰকাৰখনেতো বহুত কিবা কিবি আঁচনি দিছে। আঁচনি দিলে আঁচনিটো গোটেইবিলাক মানুহে পোৱা নাই না, সেইটোতো বাছি বাছি দিয়ে। যিবিলাক পাব লাগে সেইটো নাপায়, বেলেগে পায়। মানে এফালে দাম বঢ়াইছে, আনফালে আঁচনি দিছে। আঁচনি দিয়াত আমাৰতো লাভ নহয়, আমাৰ বস্তুৰ দাম কৰোঁতে লাভ হয়। আঁচনি টকাবিলাকতো আমাৰ পৰাই দিয়ে, এইটো চৰকাৰে বিধায়ক মন্ত্ৰীৰ পকেটৰ পৰাতো নিদিয়ে। কেনেধৰণে চৰকাৰ বিচাৰে? নতুনত্ব বিচাৰে না এই চৰকাৰে ঠিক আছে? না, ভোট তো রাইজে দিব, ভোট তো আমি নিদিওঁ। আমার কত হলো যিয়ে MLA হোক, বিধায়ক হোক, মন্ত্রী হোক, আমার মার্কেটটো ভালকৈ চলাব লাগে, আমি যাতে বস্তু বাহিনী কম দামত কিনিব পাৰোঁ। ধুবুৰীবাসী ৰাইজ হিচাপে আমি কওঁ যে চৰকাৰটো ভালদৰে সেইবিলাক পৰ্যবেক্ষণ কৰিলে আমাৰ ভাল হয়। বিজেপি আহিলে ভাল হ'ব। সেইটো আমি নকওঁ, সেইটো ৰাইজে ভোট দিওঁ, আমি কেনেকৈ কওঁ? এই শাসনাধিষ্ঠিত চৰকাৰখনকে বিচাৰিছে না বেলেগ? আমি সেইটো নকওঁ। আমি ধৰক আমি এটা দল কৰোঁ, বেলেগ ৰাইজে ভাল এটা মানুহ বিচাৰে, সাধারণ দৃষ্ট। কিন্তু এইটো চৰকাৰত আমাৰ কত হল, সিহঁতো খালি জাতিবাদৰ কথা কৈ থাকে, সেইটো বেয়া লাগে। বেলেগ একো নহয়। কিছুটা কাম ভালোও কৰিছে, কিছু বেয়াও কৰিছে। বেয়া যে গোটেইবিলাক কৰিছে সেইটো নহয়। দাদা আপুনি কি বিচাৰে? এইখন চৰকাৰ থাকক? সেইটো আমি তো ভোট তো রাইজে দিব, আমি তো নিদিওঁ। আপুনি ৰাইজ হিচাপে? না না, আমার তো ব্যক্তিগত ভোট আমিহে দিম। আমি তো এইটো ক'ব নোৱাৰিম। কেনেকুৱা আলু পিঁয়াজৰ দাম? আপুনি আলু পিঁয়াজৰ দোকান? পেঁয়াজ 20 টাকা কেজি। 20 টাকা কেজি? হ্যাঁ। আলু? আলু নতুন আলু 30 টাকা, পুরান আলু 20 টাকা। কেনেকুৱা সবজির দাম? সবজির দাম বাড়িছে না কমিছে? দাম অল্প কমছে। আগত বেশি আছে? হ্যাঁ, আগে বেশি আছে। তথাপিও 80 টাকা বেঙেনা? বাগুন 60 টাকা 50 টাকা। হ্যাঁ। কণির দাম বাড়িছে? হ্যাঁ, কণী দাম বাড়িছে, অল্প বাড়ছে। কি ক'ব? বিজেপি চৰকাৰখনে যেনে ধৰণে আঁচনি দিছে, হ্যাঁ। আপোনালোকে পাইছে নে? আঁচনি পাইছে? না, পাই নাই। স্কিম পোৱা নাই? না। অৰুণোদয় নাপায়? না। ঘৰ পোৱা নাই আপুনি? ঘর পাইছি। কেনেকুৱা বিজেপি চৰকাৰ ভাল কাম কৰি আছে নে?
হ্যাঁ ভালোই করে আছে এই সরকারে থাকিব লাগে না বেলেগ সরকার আহিব লাগে? থাকলি হয় এড়িয়ে থাকলি হবো সন্তুষ্ট আপুনি? হ্যাঁ বহুত দাম আজিকালি সবজির দাম বজার লোয়ার করা নাই 50 টাকা 80 টাকা কেজি বেগুন আজিকালি বেগুন 50 টাকা 100 টাকা কেজি যে খাও আমি গরিব মানুষ কেনেকৈ চলিব বাকি অন্য অন্য বহুত বস্তু দাম কণী? কণীৰ দামটো আৰু 30 টকাকৈ চৰা আচ্ছা, এনেকুৱা অৱস্থা হৈছে হাহাকাৰ লাগি গৈছে কি ক'ব এই চৰকাৰখনক? চৰকাৰটো অলপ চালে অলপ ভাল হয় বজাৰ কাৰণে আমাৰ চব্জিৰ কাৰণে বহুত দাম চৰকাৰখন যে আঁচনি দিছে বা ভাল ভাল কাম কৰিছে, কি ভাল কাম কৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত নতুনত্ব কি বিচাৰে না এইটোৱে এইটোৱে বিচাৰোঁ এইটোৱে এই চৰকাৰ থাকিব অঁ এই চৰকাৰ সুবিধা পাইছে? শব্দ পাইছোঁ চব আঁচনি পাইছোঁ আঁচনি পাইছে? অঁ বহুত মানুহ পাইছে গৰীব মানুহ বহুত পাইছে লোকাল জলকীয়া কিমান? লোকাল জলকীয়া 30 টাকা শো 300 টাকা কিলো? হ্যাঁ ইমান বেছি দাম? দাম বাঢ়িছে না কমিছে? বাড়ছে বাঢ়িছে। ও চব্জি শাক পাচলির দাম কিমান? শাক সবজির দাম 40 টাকা পালং কিলো শাক 40 টাকা কিলো কিলো ও বাড়িছে না? বাড়িছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।